হিন্দু ধৰ্মৰ 18খন মহাপুৰাণৰ মাজত গৰুড় পুৰাণো অত্যন্ত গুৰুত্বপূৰ্ণ। এই পুৰাণত কেৱল মাত্ৰ মৃত্যুৰ পিছত আত্মাৰ গতি আৰু পৰকালৰ ধাৰণাই নিদিয়ে, ই মানুহৰ দৈনন্দিন জীৱন যাপন, নৈতিকতা, আচাৰ ব্যৱহাৰ আৰু পাৰিবাৰিক সুখ শান্তি সম্পৰ্কেও বিশদভাৱে দিশ নিৰ্দেশনা দিয়ে। প্ৰচলিত বিশ্বাস অনুসৰি গৰুড় পুৰাণে মানুহক কৰ্মফল আৰু জীৱন সম্পৰ্কে সচেতন কৰি তোলে। লগতে কিদৰে এটা সাৰ্থক, শান্ত আৰু সফল জীৱন যাপন কৰিব পাৰি সেই সম্পৰ্কেও বহুত মূল্যৱান উপদেশ দিয়ে। গৰুড় পুৰাণৰ আচাৰ কাণ্ডৰ নীতিসাৰ অধ্যায়ত বিশেষভাৱে সংসাৰ, জীৱন, দাম্পত্য আৰু ঘৰৰ সমৃদ্ধি ৰক্ষাক লৈ আলোকপাত কৰা হৈছে। ইয়াত কোৱা হৈছে, যদি কোনো এটা পৰিয়ালত স্বামী আৰু পত্নীৰ মাজত অনবৰতে কাজিয়া, মানসিক দূৰত্ব, অশান্তি লাগিয়েই থাকে, তেন্তে সেয়া কোনো পৰিস্থিতিতে কাকতালীয় নহয়। ইয়াৰ পিছত পৰিয়ালটোত কিছু ত্ৰুটি বা অব্যৱস্থাপনা দায়ী হ'ব পাৰে। গৰুড় পুৰাণে কৈছে, ঘৰলৈ সুখ, শান্তি আৰু ঐশ্বৰ্য আনিবলৈ হ'লে 3টা বিষয়ত বিশেষভাৱে মনত ৰখা অত্যন্ত জৰুৰী। আমি আজি সেই 3টা বিষয়কে বিশেষভাৱে আলোচনা কৰিম। নম্বৰ 1, আৱৰ্জনা আৰু অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰাই পেলাওক। ঘৰত দীৰ্ঘদিন ধৰি জমা হৈ থকা অপ্ৰয়োজনীয় সামগ্ৰী আৰু আৱৰ্জনাক গৰুড় পুৰাণে নেতিবাচক শক্তিৰ অন্যতম প্ৰধান উৎস হিচাপে বিবেচনা কৰি আহিছে। মামৰ লগা লোহাৰ সামগ্ৰী, ভঙা আচবাব, অচল বৈদ্যুতিক সৰঞ্জাম, অব্যৱহৃত চাবি আৰু ভঙা ফুটা বাচন পত্ৰই কেৱল ঘৰৰ সৌন্দৰ্যই নষ্ট নকৰে, বৰং মানসিক অস্থিৰতাৰো সৃষ্টি কৰে। এই ধৰণৰ সামগ্ৰী যদিহে ঘৰত থাকে, তেনেহ'লে পৰিয়ালৰ সদস্যৰ মাজত বিনা কাৰণতেই বিৰক্তি, হতাশা আৰু সৰু সৰু বিষয়তে কাজিয়া লাগিব পাৰে। বিশেষকৈ স্বামী আৰু পত্নীৰ সম্পৰ্কত তাৰ প্ৰভাৱ পৰে। গৰুড় পুৰাণৰ মতে এইবোৰে লাহে লাহে দাৰিদ্ৰ্য আৰু দুৰ্ভাগ্যক আমন্ত্ৰণ জনায়। গতিকে ইতিবাচক শক্তিৰ প্ৰৱাহ বজাই ৰাখিবলৈ হ'লে নিয়মিতভাৱে ঘৰ পৰিষ্কাৰ কৰি অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰাই পেলোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নম্বৰ 2, ঘৰৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব আৰু পবিত্ৰ কৰি ৰাখিব। গৰুড় পুৰাণত ঘৰৰ পৰিৱেশক মানুহৰ মন আৰু আচৰণৰ প্ৰতিচ্ছবি হিচাপে দেখুওৱা হৈছে। বিশ্বাস কৰা হয়, অবিন্যস্ত আৰু দুৰ্গন্ধপূৰ্ণ ঘৰত দেৱী লক্ষ্মীয়ে বাস নকৰে। য'ত লক্ষ্মীৰে কৃপা নাথাকে, তালৈতো ধীৰে ধীৰে অভাৱ, অশান্তি আৰু সম্পৰ্কৰ হিন্দেৰি আহিবই। পৰিষ্কাৰ পৰিচ্ছন্ন ঘৰে কেৱল বাহ্যিক সৌন্দৰ্যই নুবুজাই, মানসিক প্ৰশান্তিও আনি দিয়ে। গতিকে প্ৰতিদিনে ঘৰত ঝাৰু দিয়া, বতাহ আহ যাহ কৰিব পৰা ব্যৱস্থা কৰা, লগতে পাকঘৰ আৰু পূজাৰ স্থান পৰিষ্কাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। গৰুড় পুৰাণত কোৱা হৈছে, প্ৰতিদিনে পুৱাই ঘৰৰ মন্দিৰত চাকি জ্বলোৱা, শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰা আৰু দেৱী লক্ষ্মীৰ পূজা কৰিলে ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰৱাহ বৃদ্ধি পায়। ইয়াৰ ফলত স্বামী আৰু পত্নীৰ মাজত ভালপোৱা, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি হয়। নম্বৰ 3, জোঠা বাচন পেলাই নাৰাখিব। আধুনিক জীৱনৰ ব্যস্ততাৰ মাজত বহুতেই নিশা খোৱা বাচন পত্ৰ চিংকত পেলাই ৰাখে আৰু পিছৰ দিনা কাম কৰা মানুহৰ ওপৰত দায়িত্ব এৰি দিয়ে। কিন্তু গৰুড় পুৰাণত কোৱা হৈছে, এই অভ্যাসে আৰ্থিক সংকট আৰু পাৰিবাৰিক সংঘাতৰ এটা বহুত ডাঙৰ কাৰণ হ'ব পাৰে। ওৰেৰেতে ব্যৱহাৰ কৰা বাচন পত্ৰ এইদৰে পৰি থাকিলে ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়ে, যাৰ ফলত পৰিয়ালৰ ঐক্য আৰু মানসিক শান্তি ক্ষতিগ্ৰস্ত হৈ পৰে। ইয়াৰ ফলত সম্পৰ্কলৈ তিক্ততা আহে আৰু দূৰত্ব সৃষ্টি হ'ব পাৰে। গতিকে গৰুড় পুৰাণত কোৱা হৈছে, নিশা শুবলৈ যোৱাৰ আগতে পাকঘৰ পৰিষ্কাৰ কৰা আৰু জোঠা বাচন পত্ৰ ধুই পেলোৱাটো শুভ। ই ঘৰৰ শুদ্ধতা বজাই ৰাখে আৰু সুখ শান্তিৰ পৰিৱেশ সৃষ্টি হয়। বুজিলেনে? গৰুড় পুৰাণে আমাক শিকাইছে যে সুখী দাম্পত্য জীৱন আৰু সমৃদ্ধ সংসাৰৰ বাবে বহুত ডাঙৰ কিবা কিবি কৰিবলগীয়া নহয়, বৰং দৈনন্দিন জীৱনৰ সৰু সৰু অভ্যাসেই
সবাতোকৈ গুৰুত্বপূৰ্ণ। পৰিষ্কাৰ পৰিচ্ছন্নতা, শৃংখলা আৰু সচেতন জীৱন যাপনে ঘৰলৈ শান্তি, ভালপোৱা আৰু ঐশ্বৰ্য আনি দিব পাৰে। এই তিনিটা নিয়ম মানি চলিলে জীৱন আৰু সুন্দৰ আৰু ভাৰসাম্য হৈ উঠিব পাৰে। এনেধৰণৰ বিভিন্ন কথা আমি আপোনালোকক জনাই যাম। তাৰ বাবে আমাৰ এই চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।